এই টুৰ্ণামেণ্টটোৰ আসাম প্ৰিমিয়াৰ লীগৰ টুৰ্ণামেণ্টৰ অলপ আজি ষ্টেটছৰ কথা কওঁ। এতিয়া ফাইনেল যিহেতু শেষ হৈ গ'ল, যে মষ্ট ৰাননো কাৰ, মষ্ট উইকেটনো কাৰ, বা মষ্ট ছিক্সেছ কাৰ, বা মষ্ট ফ'ৰ্ছ কাৰ, হায়েষ্ট স্ক'ৰ কাৰ, বেষ্ট ফিগাৰ কাৰ, তো ষ্ট্ৰাইক ৰেট, বেষ্ট ইকনমি, সকলোখিনি কম। গতিকে ভিডিঅ'টো শেষলৈ চাব আপোনালোকে আৰু স্কিপ নকৰিব। তো মষ্ট ৰানৰ যদি তালিকাত মই কওঁ, মষ্ট ৰানৰ আমাৰ গুৱাহাটী ৰয়েলছৰ ৰোহিত সেন আছে। ৰোহিত সেনে 12টা ইনিংছত 540 ৰান বনায়, 543 ৰান বনায়। ফাইনেলৰ দিনা ৰোহিত সেনে 90 ৰান বনায়, আৰু তাৰ বাহিৰে কোনেও ভালকৈ ৰান বনাব নোৱাৰে। তো ৰোহিত সেনে 543 ৰান বনায়। লগতে বিশাল চাহা 11 ইনিংছত বৰাক লেজেণ্ডছৰ 392 ৰান বনায় ছেকেণ্ড পজিশ্যনত। সৌৰভ দিহিঙীয়া বৰপেটা ব্ৰেভছৰ 12টা ইনিংছত 368 ৰান বনায়, 3 নম্বৰত আছে। ডেনিছ দাস বৰপেটা ব্ৰেভছৰ 10 ইনিংছত 340 ৰান বনায়, আৰু শিৱশংকৰ ৰয় 340 ৰান বনায় 11 ইনিংছত বৰাক লেজেণ্ডছৰ হৈ। তো মষ্ট ৰানছৰ তালিকাত এই টপ 5 বেটছমেন আছে। তাৰপিছত মষ্ট উইকেটৰ যদি কওঁ, গুৱাহাটী ৰয়েলছৰ বাস্তৱ ৰয় যোৱাকালি ফাইনেলত অনলি এটা উইকেট ল'বলৈ সক্ষম হয়, কিন্তু গোটেই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিছে। 12টা ইনিংছত 23টা উইকেট লয় বাস্তৱ ৰয়ে। লগতে শুভম গুপ্তা বৰপেটা ব্ৰেভছৰ আন এটা এনেকুৱা প্লেয়াৰ যোনে 12টা ইনিংছত 21টা উইকেট লয়। তাৰ লগতে দীপক গোহাঁই গুৱাহাটী ৰয়েলছৰ আন এটা বলাৰ 12টা ইনিংছত 20টা উইকেট লয়। তো ডিজাৰ্ভ কৰে এই দুটা টিমে ফাইনেল খেলাৰ কাৰণে। আৰু মষ্ট ছিক্সেছৰ যদি কথা কওঁ, ৰোহিত সেনৰ কথা কম, কি কম, মানে ওৱান ছাইডেড ৰোহিত সেনে মানে জিকি লৈছে এই পজিশ্যনটো। মানে 1 আৰু 2ৰ মাজত ডিফাৰেঞ্চটো চাব আপোনালোকে। ৰোহিত সেনে 12টা ইনিংছত 39টা ছিক্স মাৰিছে, মানে মষ্ট। আৰু নেক্সট নাম্বাৰত 16টা ছিক্স মাৰিছে স্বৰূপম পুৰকায়স্থই, মানে যোৰহাট ষ্টেলিয়নছৰ। মানে কিমান ডিফাৰেঞ্চ, 16 আৰু 39, 69 39 ভাবক। আৰু টুৰ্ণামেণ্টত টোটেল 478টা হৈছে। তাৰপিছত মষ্ট ফ'ৰৰ যদি কথা কওঁ, এগেইন ইয়াতো ৰোহিত সেনে দখল কৰিছে স্থান নাম্বাৰ 1ত। 12টা ইনিংছত 48টা ফ'ৰ মাৰিছে, আৰু বিশাল চাহাই ছেকেণ্ড পজিশ্যনত আছে বৰাক লেজেণ্ডছৰ 11 ইনিংছত 34টা ফ'ৰ। ইয়াতো ডিফাৰেঞ্চ আছে, মাৰ্জিনেল ডিফাৰেঞ্চ আছে। ৰোহিত সেন ষ্ট্ৰেইটৱে নাম্বাৰ 1, আৰু টোটেল ফ'ৰ টুৰ্ণামেণ্টত হৈছে 842টা। তাৰ উপৰি যদি মই কওঁ হায়েষ্ট স্ক'ৰৰ যদি কথা কওঁ, তো এইবাৰ টুৰ্ণামেণ্টত 2টা 100 লাগিছে, আৰু সেই দুটা কোন কোন, চৰাইদেউ ছানৰাইজাৰ্ছৰ সুমিত ঘাডিগাঁওকাৰ 107 ৰান বনাইছিল, আৰু ডেনিছ দাস বৰপেটা ব্ৰেভছৰ 105 ৰান বনাইছিল। এই দুজনে 100 মাৰিছে, আৰু 99ত নট আউট হৈ আছিল। তো সেইটো কথা, 99 যিহেতু 100ত নপৰে, স্বৰূপম পুৰকায়স্থই 99ত নট আউট হৈ আছিল। এইটো মই অনাৰেবল মেনশ্যন কৰি দিছোঁ। বাকী ৰোহিত সেনে 96 দুবাৰ মাৰিছে, এবাৰ 90 মাৰিছে। তো ৰোহিত সেনৰ হাতত 3টামান 100 মাৰা চান্স আছিল, যিহেতু মানে মষ্ট ৰানছ, কিন্তু তেওঁ বিফল হয়। বাকী বেষ্ট ফিগাৰ্ছৰ যদি কথা কওঁ, তো বেষ্ট ফিগাৰ্ছৰ প্ৰাচুৰ্য কটকী 19 ৰান দি 5টা উইকেট লৈছে তেজপুৰ টাইটেন্সৰ হয় তেওঁ। আৰু বিকিৰাণ দাসে 13 ৰান দি 4টা উইকেট লৈছে বৰপেটা ব্ৰেভছৰ। এইটো হ'ল বেষ্ট ফিগাৰ বলিঙত। বেষ্ট ষ্ট্ৰাইক ৰেটৰ যদি এতিয়া কথা কওঁ, বেষ্ট ষ্ট্ৰাইক ৰেটত ৰাজাকুদ্দিন আহমেদে 7টা ইনিংছত 198.28ৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে। লগতে ৰোহিত সেনে 12টা ইনিংছত অলমষ্ট 190 ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে। তাৰপিছত বেষ্ট ইকনমিৰ যদি কথা কওঁ, অভিষেক দেৱ বৰাক লেজেণ্ডছৰ, তেওঁ এটা ইনিংছ খেলিছে 5 ইকনমি। এটা ইনিংছৰ কথা ক'ব নোৱাৰি। অভিলাষ মৌৰ্যাই 10টা ইনিংছত 5.53 ইকনমিত বলিং কৰিছে বৰপেটা ব্ৰেভছৰ। তো অভিলাষ মৌৰ্যা মানে বঢ়িয়া বলিং কৰিছে। চাওক, T20 মেটছত 6টা বল থাকে, আৰু ইকনমি 5.53 অনলি, মানে 6 ৰানতকৈও কম ৰান দিছে পাৰ অভাৰ। আৰু তাৰ উপৰিও ঋতুৰাজ বিশ্বাস আছে ডিব্ৰুগড় ৱেৰিয়াৰ্ছৰ, 9খন মেটছত 5.83 ইকনমি। শুভম গুপ্তা আছে বৰপেটা ব্ৰেভছৰ, 5.83 ইকনমি 12খন মেটছতো। বৰপেটা ব্ৰেভছৰ মেইনলি দুটা বলাৰ আছে, সেইকাৰণে বৰপেটা ব্ৰেভছ ফাইনেলো জিকিছে বলিঙৰ ফলত। আৰু মষ্ট ডট বলছৰ যদি কথা কওঁ, চবচে বেছি ডট বল কোনে মানে খাইছে, 12টা ইনিংছত শুভম গুপ্তা বৰপেটা ব্ৰেভছৰ 133 ডট বল খেলিছে, আৰু বাস্তৱ ৰয় গুৱাহাটী ৰয়েলছৰ 12টা ইনিংছত 125 ডট বল খুৱাইছে। তো
ইমানখিনি ডট বল খুৱাইছে এই দুজন প্লেয়াৰে, এই দুজন বলাৰে, স্পেচিয়েলি স্পিন বলাৰ। তো এইখিনি হৈ গ'ল আসাম প্ৰিমিয়াৰ লীগৰ ষ্টেটিষ্টিক্স, অল দ্য টিমছ, মষ্ট স্ক'ৰ্ছ, মষ্ট ফ'ৰ্ছ, মষ্ট ছিক্স, মষ্ট উইকেটছ, বেষ্ট ইকনমি। কেনেকুৱা পালে এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম চেনেলত। আৰু অসম প্ৰিমিয়াৰ লীগ বৰ্তমান শেষ, গতিকে বেলেগ বেলেগ যি চিৰিজ চলি থাকিব ইণ্ডিয়াৰে হওক বা ৱৰ্ল্ডৰ, তো বেলেগ বেলেগ টিমৰ সকলো ভিডিঅ' লৈ নিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰ কাৰণে আপডেটছবিলাক পাই থাকিব। তেতিয়ালৈ আহিছোঁ, বাই।